নমস্কাৰ সকলোকে স্বাগতম জনাইছো নিমাত ষ্টাডি পইণ্ট চেনেলটোলৈ। আজি আমি এই ভিডিঅ'টোৰ মাধ্যমেৰে এইচএছ ফাৰ্ষ্ট ইয়াৰ হিষ্টৰীৰ চেপ্টাৰ 2 লিখনি আৰু নগৰীয়া জীৱন শীৰ্ষক পাঠটোৰ সকলো মোষ্ট ইম্পৰ্টেণ্ট দীঘল প্ৰশ্ন উত্তৰ আলোচনা কৰিম। সো তোমালোকে ভিডিঅ'টোৰ শেষলৈকে চাবা। ইয়াৰ পৰা বহুত প্ৰশ্ন তোমালোকৰ ফাইনেল এক্সামত কমন থাকিব। যদি তুমি এতিয়ালৈকে এই চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু এইটো ভিডিঅ' তোমালোকৰ বন্ধু বান্ধৱী অথবা তোমালোকৰ হিষ্টৰীৰ হোৱাটছআপ গ্ৰুপত শ্বেয়াৰ কৰি দিবা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ সুবিধাৰ্থে অতি কম মূল্যত এইচএছ ফাৰ্ষ্ট ইয়াৰ হিষ্টৰীৰ ফাইনেল এক্সামত 100% কমন পেলাবলৈ আমি নতুন কৌশলেৰে মডেল কুৱেশ্যনছ এণ্ড এনচাৰ্ছৰ ই-বুক তৈয়াৰ কৰিছোঁ, য'ত প্ৰতিটো অধ্যায়ৰ বচা মোষ্ট ইম্পৰ্টেণ্ট প্ৰশ্ন উত্তৰসমূহ সন্নিৱিষ্ট কৰা হৈছে, যিবোৰ পঢ়িলে তোমালোকে কম দিনতে পৰীক্ষাত 100% কমন পেলোৱাৰ লগতে ভাল ফলাফল দেখুৱাবলৈ সক্ষম হ'বা। তোমালোকে যদি এই ই-বুকটো ডাউনলোড কৰিব বিচৰা তেন্তে এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত লিংক দিয়া আছে, তাত ক্লিক কৰি তোমালোকে অতি সোনকালে ডাউনলোড কৰি লৈ ল'বা। সো বলা আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। কুৱেশ্যন নাম্বাৰ 1, মেছ'পটেমিয়াৰ ভৌগোলিক অৱস্থাৰ বিষয়ে আলোচনা কৰা। এনচাৰ: বৰ্তমান ইৰাক দেশৰ নামনি অঞ্চল আৰু টাইগ্ৰিছ আৰু ইউফ্ৰেটিছ নৈৰ মাজৰ ঠাইখনকে মেছ'পটেমিয়া বুলি জনা যায়। ইয়াতে মেছ'পটেমিয়া বা সুমেৰীয় সভ্যতাই গা কৰি উঠিছিল। এই অঞ্চলৰ জলবায়ু অতি মনোৰম। শস্য উৎপাদনৰ জোখাৰে ইয়াত প্ৰতি বছৰে বৰষুণ হয়। ওখ চাপৰ সেউজীয়া সমভূমিৰে আৰম্ভ হৈ গছ-গছনি, নিৰ্মল নিজৰা আৰু বনৰীয়া ফুলেৰে জাতিস্কৰ পৰ্বতমালালৈকে এই অঞ্চল বিস্তৃত হৈ আছে। ৭,০০০ পৰা ৬,০০০ খ্ৰীষ্টপূৰ্ব মানৰ পৰা এই অঞ্চলত কৃষিকাৰ্য আৰম্ভ হয় বুলি অনুমান কৰা হয়। ইয়াৰ উত্তৰে বিস্তৃত অঞ্চল চন পৰা ভূমিৰে পৰিবেষ্টিত। শীতকালত পাতলীয়া বৰষুণৰ পাছত ইয়াত অসংখ্য চাপৰ জোপোহা, গছ-গছনি আৰু তৃণজাতীয় উদ্ভিদ গজে। সেয়েহে কৃষি কৰ্মতকৈ মানুহে এই বিস্তীৰ্ণ তৃণভূমি অঞ্চলত সহজতে ভেড়া, ছাগলী আদি পালনৰ জৰিয়তে জীৱিকা নিৰ্বাহ কৰে। পূব দিশে টাইগ্ৰিছ উপনদীবোৰৰ জৰিয়তে চুবুৰীয়া ইৰাণ দেশৰ পাৰ্বত্য অঞ্চললৈকে যাতায়াত আৰু পৰিবহণৰ সুবিধা আছিল। মেছ'পটেমিয়াৰ দক্ষিণে এক বিস্তীৰ্ণ মৰু অঞ্চল আছিল। অতীতত ইয়াৰ বুকুতে লিপি আৰু বিশ্বৰ প্ৰাচীনতম নগৰবিলাকৰ সৃষ্টি হৈছিল। এই মৰু অঞ্চলত বাস কৰা জনসাধাৰণে নগৰ অঞ্চললৈ অধিক খাদ্য যোগান ধৰিছিল, কাৰণ টাইগ্ৰিছ আৰু ইউফ্ৰেটিছ নদীয়ে উত্তৰৰ পাৰ্বত্য অঞ্চলৰ পৰা ইয়ালৈ পলস কঢ়িয়াই আনিছিল। নদীৰ বানপানীয়ে এই অঞ্চলবোৰত পলস পেলাই ইয়াৰ কৃষিভূমি অত্যন্ত সাৰুৱা কৰি তুলিছিল। মৰুভূমি অঞ্চলত নদী প্ৰৱেশ কৰাৰ পিছত ইউফ্ৰেটিছ নদীৰ বহুতো শাখা উপশাখাৰ সৃষ্টি হৈছিল। অতীতত এই সুঁতিবোৰে জলসিঞ্চনৰ নলাৰ দৰে কাম কৰিছিল। আনহাতে এই সুঁতিবোৰে উক্ত অঞ্চলত নানা ধৰণৰ খেতি উৎপাদনৰ কাৰণে পানীৰ যোগান ধৰিছিল। সেয়েহে ৰোমান সাম্ৰাজ্যৰ অন্তৰ্গত সকলো অঞ্চলৰ ভিতৰত সৰ্বনিম্ন বৃষ্টিপাত স্বত্বেও দক্ষিণে মেছ'পটেমিয়া আটাইতকৈ উৰ্বৰ আৰু উৎপাদনশীল অঞ্চল আছিল। কুৱেশ্যন নাম্বাৰ 2, নতুনকৈ গঢ়ি উঠা নগৰবোৰে সমাজত কেনে প্ৰভাৱ পেলাইছিল, অথবা নগৰীকৰণৰ ফলাফলবোৰ আলোচনা কৰা। এনচাৰ: মেছ'পটেমিয়া সভ্যতাত বহুতো নগৰ গঢ়ি উঠাৰ কথা জনা যায়। এই নগৰসমূহৰ ভিতৰত উৰুক, মাৰি আদি আছিল অতি উল্লেখযোগ্য নগৰ। এনে নগৰবিলাকে মানুহৰ জীৱন যাত্ৰাত বিশেষ প্ৰভাৱ পেলাইছিল। নগৰবিলাক অকল মানুহৰ বসতি ভূমিকা নাছিল। এই নগৰবিলাকে দেশৰ অৰ্থনীতি উন্নত কৰাত সহায় কৰিছিল, কাৰণ খাদ্যদ্ৰব্য উৎপাদনৰ লগতে এই নগৰ অঞ্চলত নানা ধৰণৰ উদ্যোগ বা শিল্পকৰ্ম গঢ়ি উঠিছিল। এই শিল্পসমূহত কাৰিকৰী ব্যক্তি নিযুক্ত হৈছিল। এই শিল্প উদ্যোগসমূহত ব্ৰঞ্জৰ জৰিয়তে নানা ধৰণৰ অলংকাৰ তৈয়াৰ কৰা হৈছিল। সমাজত ব্ৰঞ্জৰ বহুল প্ৰচলন ঘটিছিল। চিল মোহৰ তৈয়াৰ কৰা কাৰ্যতো বহু লোক নিযুক্ত হৈছিল। মোহৰবোৰৰ ওপৰত সুন্দৰকৈ নক্সা কটা হৈছিল। নানা ধৰণৰ পাথৰৰ ব্যৱহাৰ সেই সময়ত অতি জনপ্ৰিয় আছিল। আনহাতে এই উদ্যোগসমূহলৈ প্ৰয়োজন হোৱা ইন্ধন যোগানৰ কাৰণেও বহুতো লোকে নিয়োজিত হৈছিল। এনেদৰে নগৰসমূহে জনসাধাৰণৰ
সামাজিক দিশত বিশেষ প্ৰভাৱ পেলাবলৈ সক্ষম হৈছিল। শিল্প উদ্যোগৰ বিকাশৰ লগে লগে বহুতো নগৰ চহৰ গঢ়ি উঠিছিল। কুৱেশ্যন নম্বৰ 3 মেছ'পটেমিয়া যুগত পণ্য সামগ্ৰী সৰবৰাহৰ বিষয়ে চমুকৈ উল্লেখ কৰা। মেছ'পটেমিয়া খাদ্য উৎপাদনত চহকী আছিল যদিও খনিজাত সম্পদৰ দিশত পিছপৰা আছিল। মেছ'পটেমিয়াৰ দক্ষিণ অঞ্চলত চিল, মহৰ, আহিলা তৈয়াৰৰ বাবে শিল নাইবা অলংকাৰৰ বাবে প্ৰয়োজনীয় পৰিমাণৰ মণি মুকুতা পোৱা নগৈছিল, নাইবা ধাতুৰ কোনো ভাণ্ডাৰ নাছিল। সেয়ে এইটো সহজে অনুমান কৰিব পাৰি যে মেছ'পটেমিয়াই তেওঁলোকৰ অপৰ্যাপ্ত খাদ্য সামগ্ৰী আৰু বস্ত্ৰ সামগ্ৰীসমূহৰ আন আন দেশৰ লগত বিনিময় ঘটিছিল। এনে বিনিময়ৰ জৰিয়তে ইৰাণ নাইবা পাৰস্য উপসাগৰৰ সিপাৰৰ পৰা উন্নত কাঠ, তাম, বৰ্গীতাম, ৰূপ, সোণ, খলাজাতীয় দ্ৰব্য আৰু অন্যান্য মণি মুকুতা, কঠিন পাথৰ আদি মেছ'পটেমিয়ালৈ সৰবৰাহ কৰা হৈছিল। আনহাতে সেই দেশৰ সম্পদত উন্নত আছিল যদিও খাদ্য সামগ্ৰী আৰু বস্তু সামগ্ৰীত পিছপৰা আছিল। গতিকে এনে দেশবোৰৰ লগত নিয়মীয়া বাণিজ্যিক আদান প্ৰদানৰ বাবে সামাজিক অৰ্থনৈতিক সংগঠনৰ দিশত মেছ'পটেমিয়াৰ দক্ষিণ অঞ্চলত বাস কৰা জনসাধাৰণে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। কুৱেশ্যন নম্বৰ 4 মেছ'পটেমিয়া যুগৰ লিখন পদ্ধতিৰ বিকাশ সম্বন্ধে ব্যাখ্যা কৰা, অথবা মেছ'পটেমিয়া যুগৰ ভাষা সাহিত্যৰ বিকাশ সম্বন্ধে আলোচনা কৰা। এনচাৰটো তোমালোকে চাই লোৱা। কুৱেশ্যন নম্বৰ 5 মেছ'পটেমিয়া যুগৰ লিখন পদ্ধতিৰ বিষয়ে চমু আভাস দিয়া। এনচাৰটো তোমালোকে চাই লোৱা। কুৱেশ্যন নম্বৰ 6 মেছ'পটেমিয়াৰ ধৰ্ম ব্যৱস্থা বা ধৰ্ম সম্পৰ্কে আলোচনা কৰা, অথবা মেছ'পটেমিয়াৰ বিভিন্ন মঠ মন্দিৰ আৰু জনসাধাৰণৰ ধৰ্ম সম্বন্ধে চমুকৈ আলোচনা কৰা। এনচাৰটো তোমালোকে চাই লোৱা। কুৱেশ্যন নম্বৰ 7 মেছ'পটেমিয়া যুগত কৃষিৰ ক্ষেত্ৰত নদীবোৰৰ ভূমিকা কেনে আছিল? এনচাৰটো তোমালোকে চাই লোৱা। কুৱেশ্যন নম্বৰ 8 মেছ'পটেমিয়া যুগৰ শাসন ব্যৱস্থা সম্বন্ধে চমুকৈ আলোচনা কৰা, অথবা মেছ'পটেমিয়া যুগৰ সমাজ ব্যৱস্থাৰ বিষয়ে চমু আভাস দিয়া।
এনসাৰটো তোমালোকে চাই লোৱা Question number 9 মেছ'পটেমিয়া যুগৰ মঠ মন্দিৰবোৰ কেনেধৰণে নিৰ্মাণ কৰা হৈছিল সেই বিষয়ে চমুকৈ আলোচনা কৰা এনসাৰটো তোমালোকে চাই লোৱা Question number 10 মেছ'পটেমিয়া যুগৰ সমাজ ব্যৱস্থা সম্বন্ধে চমুকৈ আলোচনা কৰা এনসাৰটো তোমালোকে চাই লোৱা Question number 11 মেছ'পটেমিয়া যুগৰ বিবাহ পদ্ধতি সম্পৰ্কে চমু আভাস দিয়া এনসাৰটো তোমালোকে চাই লোৱা Question number 12 মেছ'পটেমিয়াৰ উৰুষ নগৰীৰ চমু বৰ্ণনা দিয়া এনসাৰটো তোমালোকে চাই লোৱা Question number 13 মাৰী ৰাজ্য বা নগৰীৰ বিষয়ে চমুকৈ উল্লেখ কৰা এনসাৰটো তোমালোকে চাই লোৱা Question number 14 এছিৰিয় সকলৰ পুথিভঁৰাল সম্পৰ্কে আলোচনা কৰা এনসাৰটো দিয়া আছে তোমালোকে চাই লোৱা Question number 15
আছুৰবাণীপাল সম্বন্ধে চমুকৈ আলোচনা কৰা এনসাৰটো তোমালোকে চাই লোৱা Question number 16 প্ৰাচীন মেছপটেমিয়া মন্দিৰবিলাক কিয় বহু পৰিমাণে মানুহৰ বাসস্থানৰ দৰে আছিল এনসাৰটো তোমালোকে চাই লোৱা সমৰ্ম ছাত্ৰ-ছাত্ৰীসকল আজিলৈ এইখিনিয়ে আশা কৰো এই ভিডিওটো তোমালোকক সহায় কৰিছে যদি ভিডিওটো ভাল লাগিছে তেন্তে এইটো ভিডিও তোমালোকৰ বন্ধু-বান্ধৱী অথবা তোমালোকৰ হিষ্টৰী হোৱাটছআপ গ্ৰুপত শেয়াৰ কৰি দিবা আৰু চেনেলটো যদি এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিবা ধন্যবাদ